নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল নৱজাতকৰ মৃত্যুক লৈ আমিনগাঁৱৰ তুলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত উত্তেজনা চিকিৎসকৰ গাফিলতিৰ বাবে নৱজাতকটিৰ মৃত্যুৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ মৃত নৱজাতকক কোলাত লৈ অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে পৰিয়ালটোৱে চিকিৎসক নিকুঞ্জ ডেকা আৰু পল্লৱ লোচন শৰ্মাৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ গৌৰীপুৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে চিকিৎসালয়খনৰ পৰিস্থিতি শুকুৰবাৰে চিকিৎসালয়ত ভৰ্তি হৈছিল প্ৰসূতিগৰাকী শনিবাৰে প্ৰসূতিগৰাকীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান আৰু সেই নৱজাতকৰ মৃত্যুক লৈ আমিনগাঁৱৰ তুলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত উত্তেজনাৰ সৃষ্টি হ'ল সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ কেনে পৰিৱেশৰ সূত্ৰপাত হৈছিল চিকিৎসকৰ গাফিলতিৰ বাবে নৱজাতকটিৰ মৃত্যুৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ মৃত নৱজাতকক কোলাত লৈ অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে পৰিয়ালটোৱে চিকিৎসক নিকুঞ্জ ডেকা আৰু পল্লৱ লোচন শৰ্মাৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে গৌৰীপুৰ আৰক্ষীয়ে পাছত অৱশ্যে চিকিৎসালয়খনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় শুকুৰবাৰে চিকিৎসালয়ত ভৰ্তি হৈছিল সেই প্ৰসূতিগৰাকী শনিবাৰে প্ৰসূতিগৰাকীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান আমাৰ সাংবাদিক ৰন্তু বৈশ্য আছে ফুল লাইনত ৰন্তু অধিক তথ্য লাগে হয় প্ৰাঞ্জল যি ৰাজ্যত চৰকাৰী স্বাস্থ্য খণ্ডৰ জয়যাত্ৰাৰ মাজতে বিভিন্ন সময়ত চিকিৎসালয়সমূহত ভুল চিকিৎসাৰ বাতৰি আমি পৰিৱেশন কৰি আহিছোঁ আৰু আজি তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত সন্ধিয়াৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি ভুল চিকিৎসাৰ অভিযোগ আনি বাইহাটা চাৰিআলি মুক্তাপুৰৰ দলিকাকতি নামৰ এগৰাকী মহিলাৰ পৰিয়ালে এই অভিযোগ আনিছে প্ৰাপ্ত খবৰ অনুসৰি দলিকাকতিক যি শুক্ৰবাৰে তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত অন্তঃসত্ত্বা অৱস্থাত ভৰ্তি কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত শনিবাৰে এটি সন্তান জন্ম পায় আৰু জন্ম পোৱাৰ পিছতেই সন্তানটিক ততাতৈয়াকে জিএমচিলৈ প্ৰেৰণ কৰে আৰু এই ঘটনাৰ পিছতে শিশুটিৰ কিয় জিএমচিলৈ প্ৰেৰণ কৰা হ'ল চিকিৎসালয় কৰ্তৃপক্ষই কি ক'লে যে শিশুটিৰ অৱস্থা নৱজাতকটিৰ অৱস্থা এনে কি জটিল হৈ পৰিছিল যাৰ বাবে তাত চিকিৎসা কৰিব নোৱাৰি বেলেগলৈ প্ৰেৰণ কৰিব লগা হ'ল হয় প্ৰাঞ্জল আচলতে গুৰুতৰ এটা অভিযোগ যে তুলাৰাম বাফনা অসামৰিক চিকিৎসালয় যদিও অসামৰিক এখন চিকিৎসালয় তাত প্ৰসূতি সেৱাৰ বাহিৰে আন সেৱাসমূহ পাবৰ বাবে জিএমচিলৈ পোনে পোনে ৰোগীসমূহ ৰেফাৰ কৰে আৰু তুলাৰাম বাফনাত যদিও প্ৰসূতি চিকিৎসা কৰা হয় তাত যথেষ্ট সংখ্যক চিকিৎসকৰ অভাৱ বা চিকিৎসা কৰ্মীৰ অভাৱ সেই কথা স্পষ্ট হ'ল শনিবাৰৰ ঘটনাটোত যি দলিকাকতিৰ পৰিয়ালে বা স্বামীয়ে কৰা অভিযোগ অনুসৰি যি প্ৰসূতি উপযুক্ত চিকিৎসক নথকাত বাইহাটা চাৰিআলিৰ পৰা এজন প্ৰাইভেট চিকিৎসক আনি চিকিৎসা কৰা বুলি অভিযোগ উত্থাপন কৰিছে দলিকাকতিৰ স্বামীয়ে আৰু ছবিত আমি দেখিছোঁ এজন চিকিৎসক তেওঁ চিঞৰি আছে লগত অভিভাৱকেও চিঞৰি আছে কি কৈছিল কৰ্তৃপক্ষই কি কৈছিল আচল কাৰণটো কি দেখুৱাইছে তেওঁলোকে হয় আচলতে যি অভিভাৱকৰ অভিযোগ অনুসৰি শিশুটি উপজাৰ সময়ত মূৰত যথেষ্ট কষ্ট পাইছিল আৰু কিছু ব্লাড জমি উঠিছিল আৰু এই কথাৰ ভয়াৱহতাৰ ইংগিত পাই যি দুগৰাকী চিকিৎসকৰ এই দায়িত্বত আছিল পল্লৱ লোচন শৰ্মাৰ নিকুঞ্জ ডেকা তেওঁলোকে ততাতৈয়াকে শিশুটিক জিএমচিলৈ প্ৰেৰণ কৰিছিল যদিও শিশুটি মৃত্যুমুখত পৰে আৰু ইয়াৰ পিছতে পৰিয়ালৰ লোক উত্তেজিত হৈ পৰে আৰু পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে ভুল চিকিৎসাৰ বাবে শিশুটি মৃত্যু হৈছে আৰু তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত যদিও প্ৰসূতি বিভাগৰ চিকিৎসাৰ বাহিৰে আন চিকিৎসাসমূহ এতিয়াও আচলতে প্ৰাপ্ত হোৱা নাই কিন্তু যি প্ৰসূতি চিকিৎসাৰ ক্ষেত্ৰতো আচলতে বিভিন্ন সময়ত এনেধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে উপযুক্ত চিকিৎসকৰ অভাৱ চিকিৎসা কৰ্মীৰ অভাৱ এই কথা কেইবাবছৰৰ পৰা আচলতে অভিযোগ উত্থাপিত হৈ আছে মুখ্যমন্ত্ৰীৰ সমষ্টি ইয়াত এই মুহূৰ্তলৈকে আচলতে উচ্চ মানৰ চিকিৎসালয় এতিয়াও এখনো গঢ় লৈ উঠা নাই যি এখন অসামৰিক চিকিৎসালয় আমিনগাঁৱত আছে সেইখনো আচলতে সকলো ধৰণৰ সা সুবিধা লাভ কৰিব পৰা বিধৰ নহয় যাৰ বাবে আচলতে বিভিন্ন সময়ত আচলতে জিএমচিকে ভৰসা কৰি চলে এই বৃহত্তৰ আচলতে কামৰূপ জিলাৰ লোকসকলে আৰু এই মুহূৰ্তত আচলতে যিটো অভিযোগ আনিছে যি মৃত্যু হোৱা শিশুটোৰ পৰিয়ালে আচলতে চিকিৎসকৰ ভুলৰ বাবে এই মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ আনিছে কিয়নো মাথাত যথেষ্ট ব্লাড জমি থকাৰ তেওঁলোকে উমান পাইছে আৰু যাৰ বাবে শিশুটি মৃত্যু হোৱা বুলি অভিযোগ কৰিছে প্ৰাঞ্জল ধন্যবাদ ৰন্তু বৈশ্য এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হলে ৰাজকোষৰ ওপৰত বোজা কমিব বুলি আশা কৰিছে শাসকীয় পক্ষই একাধিক নিৰ্বাচনত ৰাজকোষৰ লগতে ৰাজনৈতিক দলৰো বুজন পৰিমাণৰ ধন ব্যয় হোৱাৰ যুক্তি দাঙি ধৰি এক দেশ এক নিৰ্বাচনৰ পোষকতা কৰিছে শাসকীয় পক্ষই
নতুন ব্যৱস্থাই প্ৰশাসনীয় কাম-কাজৰ বোজা হ্ৰাস কৰিব বুলি দাবী কৰিছে চৰকাৰে চৰকাৰী কাম-কাজ সুচলভাৱে পৰিচালিত হোৱাৰো দাবী শাসকীয় পক্ষৰ একাধিক নিৰ্বাচনত বাৰে বাৰে নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হোৱাৰ ফলত উন্নয়ন ব্যাহত হোৱাৰ দাবী চৰকাৰী পক্ষৰ একাধিক নিৰ্বাচনত ব্যস্ত হৈ থকাৰ বাবে ৰাজনৈতিক ব্যৱস্থা ক্লান্ত হৈ পৰাৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ এনে অৱস্থাত প্ৰধানমন্ত্ৰীকে ধৰি সকলো ৰাজনৈতিক নেতা নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱাৰ ফলত প্ৰশাসনিক আৰু চৰকাৰৰ কাম-কাজ ব্যাহত হোৱাৰো দাবী শাসকীয় পক্ষৰ অৱশ্যে এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হ'বলৈ হ'লে চৰকাৰী পক্ষই বিশেষভাৱে গুৰুত্ব দিব লাগিব আৰু কাইলৈ সংসদত উত্থাপন হ'ব এক দেশ এক নিৰ্বাচন বিধেয়ক কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰিব এক দেশ এক নিৰ্বাচন বিধেয়কখন এই বিধেয়ক উত্থাপনৰ পাছতে দুয়োখন সংসদৰ যৌথ অধিৱেশনৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আহ্বান জনাব আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত বিধেয়কখন দাখিলৰ পাছত উচ্চস্তৰীয় কমিটি গঠনৰ বাবে অধ্যক্ষ ওম প্ৰকাশ বিৰলাক অনুৰোধ জনাব আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অধ্যক্ষৰ অনুমোদনৰ পাছত বিধেয়কখনৰ বিষয়ে আলোচনাৰ বাবে নতুনকৈ গঠিত হ'ব আন এখন কমিটি নৱগঠিত কমিটিত প্ৰতিনিধিত্ব কৰিব লগা সাংসদৰ নাম বিয়লিৰ ভাগলৈ প্ৰস্তাৱ কৰিব লাগিব প্ৰতিটো ৰাজনৈতিক দলে সময়সীমাৰ ভিতৰত কমিটিৰ সদস্যৰ নাম প্ৰস্তাৱ নকৰিলে কৰ্তন হ'ব পাৰে ৰাজনৈতিক দলটোৰ সদস্য সংখ্যা মঙলবাৰে সদনৰ কাম-কাজ সমাপ্ত হোৱাৰ পূৰ্বে অধ্যক্ষ ওম বিৰলাই নিৰ্দিষ্ট কৰিব কমিটিৰ প্ৰতিগৰাকী সদস্যৰ নাম সংখ্যাৰ ফালৰ পৰা অধিক সাংসদ থকা বিজেপিয়ে অৱধাৰিতভাৱে লাভ কৰিব নৱগঠিত কমিটিৰ অধ্যক্ষৰ আসন এক দেশ এক নিৰ্বাচন বিধেয়ক উত্থাপনৰ সময়ত লোকসভাত উপস্থিত থকাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হ'লে দেশত একে সময়তে একেলগে অনুষ্ঠিত হ'ব লোকসভাৰ লগতে প্ৰতিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন It is just to make sure that this country is going to be put on a path of progress without any hindrance due to continuous elections processes. Because we waste at least 1.5 years during the election processes of various states. So the administration and the development takes a backseat. It gets hampered. So I think it's a very good move. That is one thing. Secondly, even the funds wise, we save a lot of funds if you can do one election in all the states and at the center simultaneously. It's a great, revolutionary thing, which is not even in the beginning of our independence for 2 decades. We had the same arrangement. Then it was very good. महत्वपूर्ण विधेयक जो परिवर्तन के लिए लाना चाहते हैं इस सरकार अपनी तानाशाही से बाज नहीं आ रही उसे पहले सर्वदलीय बैठक बुला के इस पर चर्चा करनी चाहिए थी और ऐसे भी आज है वन इलेक्शन वन नेशन फिर होगा वन नेशन वन पार्टी और फिर होगा वन नेशन वन लीडर तो जो मंसूबे हैं उनको हम कभी पूरे नहीं होने देंगे संविधान में संशोधन करना पड़ेगा कहाँ से लाएंगे 2/3 बहुमत तो ये तो एक सिगुफेबाजी है ये लाके किसी के हवाले कर देंगे चर्चा चलती रहे लोगों का ध्यान महंगाई बेरोजगारी देश में मणिपुर की समस्या अडानी की समस्या से लोगों का ध्यान खींचता रहे নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ চাৰ্জশ্বিটৰ চাঞ্চল্যকৰ তথ্য বিনিয়োগকাৰীৰ টকাৰে ৰাজভোগ কৰিছিল মনালিসা দীপাংকৰে মনালিসাই কিনিছিল কেইবা লাখ টকীয়া হীৰাৰ আঙঠি সোণৰ ব্ৰেচলেট গহনা মনালিসাই কিনিছিল নামী দামী কুকুৰ আইফোন বিনিয়োগকাৰীৰ ধনেৰে ভ্ৰমণ কৰিছিল মালদ্বীপ দীপাংকৰে বহন কৰিছিল মনালিসাৰ ভগ্নীৰ বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ খৰচ মনালিসাৰ 3টা মোবাইল নম্বৰেৰে বিনিয়োগকাৰীৰ বাবে খুলি দিছিল হোৱাটছএপ গ্ৰুপ ডিবি ষ্টক ব্ৰোকিংৰ একাউণ্টত জমা হৈছিল মাত্ৰ 1,93,978 টকা বাকি সকলো ধন ব্যক্তিগত জীৱনৰ বাবে খৰচ কৰে দীপাংকৰ আৰু মনালিসাই ডিবি ষ্টক ব্ৰোকিংত মনালিসাৰ যোগদানৰ পাছতে আৰম্ভ হৈছিল দুৰ্দিন কৰ্মচাৰী হিচাপে যোগ দিছিল মনালিসা দাসে মনালিসা দাসৰ প্ৰথমে দৰমহা আছিল 25,000 টকা কৰ্মচাৰী মনালিসাই পাছত হৈ পৰিছিল ডিবি ষ্টক ব্ৰোকিংৰ সৰ্বা 2018 চনত এটা সৰু ভাড়াঘৰত আৰম্ভ হৈছিল এই ডিবি ষ্টক ব্ৰোকিং দীপাংকৰ বৰ্মনৰ সহযোগী আছিল মুকেশ আগৰৱালা নামৰ এজন ব্যৱসায়ী ডিবি ষ্টক ব্ৰোকিংকে বিনিয়োগৰ বাবে 5খন আঁচনিৰ ব্যৱস্থা তাত কৰি ৰাখিছিল পাছত অৱশ্যে আগৰৱালা উপাধিৰ সেই ব্যৱসায়ীজনে তেওঁলোকৰ সংগ ত্যাগ কৰিছিল নিজৰ পাবলগীয়া ধনবোৰ লৈ বছৰিকীয়া সমহীয়া 3 মহীয়া
মাহেকীয়া আৰু সাপ্তাহিক কিস্তিত তেওঁলোকে টকাবোৰ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এটা বছৰৰ বাবে বিনিয়োগকাৰীক লাভ দিছিল 120%, 6 মাহৰ বাবে ধন থোৱাসকলক দিছিল 54% লাভ, 3 মহীয়া বিনিয়োগকাৰীসকলক লাভ দিছিল 24%, মাহেকীয়া বিনিয়োগকাৰীয়ে পাইছিল 7% লাভ, সাপ্তাহিক বিনিয়োগকাৰীসকলক দিছিল 1.25% লাভ। এবাৰ মহানগৰীত হাতেলোতে গ্ৰেপ্তাৰ হ'ল 4টা ডকাইত। 6 মাইলৰ এঘৰত ডকাইতিৰ পৰিকল্পনা কৰি ব্যৰ্থ হৈছে ডকাইতৰ দলটো। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডকাইতৰ গেংটোক। সচল তিনিআলিৰ পৰা গ্ৰেপ্তাৰ হৈছে বিক্ৰম বড়ো, পাঞ্জাবাৰীৰ বাঘৰবৰীৰ পৰা গ্ৰেপ্তাৰ হৈছে দীপজ্যোতি ৰয়, পাঞ্জাবাৰী মছজিদ গলিৰ পৰা গ্ৰেপ্তাৰ হৈছে শাহিনুৰ আলী আৰু আইনুল হক। ডকাইতৰ এই গেংটো পূৰ্বেও বহু ডকাইতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে দিছপুৰ আৰক্ষীয়ে। এই ধৃত ডকাইতকেইটাৰ পৰা জব্দ হৈছে স্ক্ৰু ড্ৰাইভাৰ, হাতুৰিকে ধৰি ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা বহু সামগ্ৰী। বিজনীৰ 2 নম্বৰ মাজৰাবাৰীত বিধ্বংসী অগ্নিকাণ্ড। জগন্নাথ বিশ্বাস নামৰ এজনৰ দুটা বাসগৃহ ভস্মীভূত। কমেও 6 লাখ টকাৰ সম্পত্তি জাহ যায় জুইত। নগদ 30,000 টকাও পুৰি ছাই হয় অগ্নিকাণ্ডত। শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। বহু বহল পথ নথকাৰ বাবে ঘটনাস্থলীলৈ যাব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰক্ষী প্ৰশাসনৰ। ঘটনা অনুমান তিনটাই গেছে, মোটামুটি 6-7 লাখ টাকার বস্তু গেছে আর কি। গোটেই ঘরখান পুড়ি গেছে। কেইটা ঘর পুড়িছে আপনার? 2টা ঘর পুড়িছে। আর একটা সরকারি ঘর আছে, এখান তো লাগবে পারা নাই। রাইজ আমাকে সহায় করছে, অলপ ভালোখিনি সহায় করছে। আপনার নাম কি? জগন্নাথ বিশ্বাস। এই এরিয়াটার নাম কি? 2 নং মাজরাবাড়ি, চিরাং জেলা। থানা কত পড়ে এটা? থানা বিজনী। 2025 বৰ্ষৰ প্ৰথম ভাগত অনুষ্ঠিত হ'ব মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ৰাভা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰো সম্পূৰ্ণ হৈছে প্ৰস্তুতি সম্পূৰ্ণ হৈছে সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰো। নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ লগত দিন মিলাই অনুষ্ঠিত কৰিব নিৰ্বাচন। মিচিং স্বায়ত্ত পৰিষদ, ৰাভা স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদ সন্দৰ্ভত এই মন্তব্য কৰে কেবিনেট মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এমএচিৰ নিৰ্বাচন 2025 বৰ্ষৰ প্ৰথম ভাগতে অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ সকলো প্ৰস্তুতি এমএচি, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, এই 3খন কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কিন্তু এতিয়া নিৰ্বাচনী আয়োগক কৈছোঁ, নিৰ্বাচনী আয়োগেহে সিদ্ধান্ত ল'ব, চৰকাৰে সিদ্ধান্ত নলয়। নিৰ্বাচনী আয়োগে পাতিব, তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ লগত তাৰিখ কেনেধৰণে মিলাই পেলাই তাৰিখ ঘোষণাটো নিৰ্বাচনী আয়োগে কৰিব। 3দিনীয়া সূচীৰে সোমবাৰে সপত্নীক চুবুৰীয়া দেশ ভূটানত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পাৰো বিমানবন্দৰত দেশখনৰ বিদেশ আৰু বাণিজ্য মন্ত্ৰী লিয়নপো ডিএন ধুংগালে উষ্ম আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক। ইফালে ভূটানৰ থিম্ফু বিমানবন্দৰত ডেকা গাভৰুসকলে বিহু নাচেৰে আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক। চুবুৰীয়া দেশখনৰ যুৱক যুৱতীসকলে বিহু নাচ প্ৰদৰ্শন কৰাত সপত্নীক অভিভূত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভূটানৰ পৰম্পৰাগত নৃত্যৰেও আদৰণি জনায় যুৱক যুৱতীসকলে। ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জৰ্জিয়াত 12জন ভাৰতীয় লোকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। গোদাৱৰীৰ এখন পাহাৰীয়া ৰিজৰ্টত উদ্ধাৰ হয় মৃতদেহকেইটা। ৰাজধানী টিবিলিছৰ ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে এই খবৰ। কাৰ্বন মনক্সাইড বিষক্ৰিয়া হৈ লোককেইজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। ভাৰতীয় খাদ্যৰ ৰেস্তোৰাঁ থকা এটা অট্টালিকাত 2য় মহলাত উদ্ধাৰ হৈছে 12টা মৃতদেহ। জৰ্জিয়াৰ ভাৰতীয় দূতাবাসৰ এই ঘটনাত শোক প্ৰকাশ কৰিছে বা এই তথ্যত সকলোৱে শোক প্ৰকাশ কৰিছে। ভাৰতীয় দূতাবাসৰ মতে যদিও মৃত আটাইকেইজন ভাৰতৰ নাগৰিক, জৰ্জিয়াৰ চৰকাৰী সূত্ৰৰ মতে 11জন বিদেশী নাগৰিক আৰু এজন স্থানীয় লোকৰ মৃত্যু হৈছে এই অঘটনত। OLXত গাড়ীৰ বিজ্ঞাপন দি বিপদত মহানগৰীৰ এজন লোক। দেৰগাঁৱৰ দম্পতীয়ে ক্ৰয় কৰিছিল গাড়ীখন। চুক্তিৰ সময় উকলি যোৱাৰ পাছতো গৰাকীয়ে নাপালে সম্পূৰ্ণ ধন। ন্যায় বিচাৰি দিছপুৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী লোকজন। মহানগৰীত ওলাইছে বন্তি অৰ বাবলি।
দেৰগাঁৱৰ এহাল স্বামী স্ত্ৰীয়ে প্ৰবঞ্চনাৰে লুটিলে গাড়ী প্ৰবঞ্চক পতি পত্নীক বিচাৰি হাবাথুৰি খাইছে ভুক্তভোগী লোনত থকা গাড়ী এখন বন্তি অৰ বাবলিৰ ৰূপত এইবাৰ মহানগৰীৰ পৰা প্ৰবঞ্চনাৰে লুটিলে এখন বিলাসী বাহন ঘটনা অনুসৰি হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ সঞ্জীৱ দাসে কিছুদিন পূৰ্বে নিজৰ টাটা অল্ট্ৰজ গাড়ীখন বিক্ৰীৰ বাবে OLXত বিজ্ঞাপন দিছিল OLXত চাই গাড়ীখন ক্ৰয় কৰিবৰ বাবে সঞ্জীৱ দাসৰ কাষ পাইহি দেৰগাঁৱৰ ভাস্কৰ বৰা আৰু পত্নী কৃষ্ণামণি দত্ত সেই অনুসৰি 30 নৱেম্বৰত চুক্তি হয় দুয়োৰে মাজত চুক্তি অনুসৰি ভাস্কৰ বৰাই 1,15,000 টকাৰ আগধন দিয়ে সঞ্জীৱ দাসক লগতে বাকি 85,000 টকা 15 ডিচেম্বৰত দিয়াৰ কথা তাৰোপৰি গাড়ীখনৰ বাকি থকা EMI সমূহ পৰিশোধ কৰাৰ চুক্তি হয় দুয়োৰে মাজত কিন্তু চুক্তি দিনাৰে পৰা অন্তৰ্ধান হয় দুই স্বামী স্ত্ৰী ফোনতো বিভিন্ন মিথ্যাচাৰৰ আশ্ৰয় লোৱা দুয়ো স্বামী স্ত্ৰীক সন্দেহ হোৱাত দেৰগাঁও গৈ পাই সঞ্জীৱ দাসৰ পৰিয়াল দেৰগাঁৱত গৈ ভাস্কৰৰ আচল চৰিত্ৰ প্ৰবঞ্চক বুলিহে হেনো গম পাই সঞ্জীৱ দাসে যেতিয়া ফটোখন দেখুৱাইছে তেতিয়া তাৰমানে কৈছে এইজন ল'ৰা বহুত বদমাছ এইজন ল'ৰা কাৰণ কিয় আমাৰ এই গাঁওখনৰ মানুহে বেছি ইমান তামচ নকৰে বদমাছ মানে বহুতেই বদমাছ আৰু এনেকুৱা ভাস্কৰৰ চৰিত্ৰ গম পাই সঞ্জীৱ দাস কাষ চাপে দিছপুৰ আৰক্ষীৰ সঞ্জীৱৰ অভিযোগ গাড়ীখন বহিৰাজ্যতো বিক্ৰী কৰিছে দুয়ো পতি পত্নীয়ে সন্দেহ আছে মানে আল্টিমেটলি গাড়ীখন যেন বিক্ৰী কৰিছে ইফালে 15 ডিচেম্বৰ পাৰ হৈ যোৱাৰ পাছতো বাকি ধন নিদিয়াত এতিয়া বিপদত পৰিছে পৰিয়ালটো বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লাহোৱালৰ ৰাজপথত পুৱতি-নিশা ঘটিল এক অভাৱনীয় ঘটনা বিয়াৰ পৰা সম্বন্ধীয় ভগ্নী তথা বিয়াখনৰ কইনাক শহুৰৰ ঘৰত থবলৈ গৈ মৃত্যু হ'ল ঈশান গগৈ নামৰ এজন যুৱকৰ ঘটনাটো যিয়ে শুনিছে যিয়ে দেখিছে সকলোৱে একেমুখে কৈছে এনে দুৰ্দিন কাৰো জীৱনলৈ নাহক চিঞৰি চিঞৰি নেদেখা জনলৈ প্ৰশ্ন কেতিয়াবা কেতিয়াবা মানুহে হেৰুৱাই জীৱন যাপনৰ অৰ্থ এই কান্দোন এই আৰ্তনাদ এই প্ৰশ্ন এগৰাকী মৃতকৰ নিকট আত্মীয়ৰ ঘটনাৰ স্থান লাহোৱালৰ চেঁচানৈৰ ওপৰৰ দলং সময় তেতিয়া আনুমানিক পুৱতি নিশা 3 বাজিছিল দলঙৰ পৰা কক্ষচ্যুত হ'ল এখন 4-চকীয়া বাহন বাহনৰ আৰোহী 5জন আটায়ে পানীৰ তলত ভগ্নীৰ বিয়াৰ আনন্দত নিমিষতে শেষ সুকলমে শহুৰৰ ঘৰত ভগ্নীক গতাই আহোঁতে অঘটন হৃদয় বিদাৰি যোৱা ঘটনা 15 ডিচেম্বৰ মৃত ঈশান গগৈৰ ভগ্নীৰ বিবাহৰ দিন সেই ৰাতিটোতে ঈশান ঘূৰি নহাকৈ গুচি যাবগৈ কোনে নুজানিছিল সেই এই কান্দোন এই আৰ্তনা বকুল মাছগাঁৱত বিয়া দিছিল ঈশানৰ সম্বন্ধীয় ভগ্নী ঘৰখনত যতনে গতাই দিয়াৰ দায়িত্ব ঈশানৰ আছিল সেয়া সযতনে কৰি নোহোৱা হ'ল ঈশান বকুল মাছগাঁৱৰ পৰা তামুলীখাটলৈ উভতাৰ বাটতে নিয়তিৰ ভেটা এতিয়া মানুহখিনিয়ে কান্দিছে আৰু কান্দিছে এটা দিন পূৰ্বে মানুহৰ ভিৰেৰে ভৰপক হৈ থকা ঘৰখনত এতিয়া কেৱল মাত্ৰ নিৰ্জনতা ঘটনা পোহৰলৈ অহাৰ লগে লগেই আৰক্ষীক খবৰ দিয়া হ'ল নদীৰ বুকুত আবদ্ধ বাহনসহ আৰোহীক স্থানীয় ৰাইজৰ তৎপৰতাত তুলিলে উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ হ'ল
অখিৰাজ গগৈ, ত্ৰিদীপ গগৈ, লাটু গগৈ আৰু বিপ্লৱ গগৈ। নিথৰ দেহ পোৱা গ'ল ঈশান গগৈৰ। দুখটো লাগিছে আমি কিবা খোৱা নাই যিটো হেৰি সময়ত আমাৰ বুঢ়া বুঢ়ী লুকাই মেলি হেৰি কৰি থাকে আৰু কিয় উপায়টো নাই এতিয়া এৰি থৈ গুচি গ'ল। ঈশানৰ নবৌৱেক আছে, ভতিজাক এটা আছে, ককায়েক, মাক দেউতাক। পুৱতি নিশা ঘটি যোৱা এই ঘটনাটোৱে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 4জন আৰু ঈশান গগৈৰ নিথৰ দেহ প্ৰেৰণ কৰা হৈছে AMCHলৈ। ঘটনাৰ বাবে স্থানীয় ৰাইজে প্ৰকাশ কৰিছে ক্ষোভ। ৰাইজৰ হাতত আছে দুটাকৈ যুক্তি। প্ৰথম, ঘন কুঁৱলী, আনটো পথ নিৰ্মাণকাৰী ঠিকাদাৰৰ গাফিলতি। ঠিকাদাৰ ৰাস্তাটো বনাব ল'লে লাহোৱাল জয়পুৰলৈকে প্ৰায় 6-7টা ইয়াত ঘটনা এনেকুৱা ঘটিছে। কিছুমানৰ ভৰি ভাগিছে, হাত ভাগিছে, গাড়ীৰ ভিতৰত এক্সিডেণ্ট হৈছে, মটৰচাইকেলত পৰিছে। কিন্তু মই এইটো ঠিকাদাৰ গাফিলতি বুলি ক'ব বিচাৰোঁ। ঠিকাদাৰে পথ নিৰ্মাণ কৰাৰ সময়ত দলঙৰ দুয়োপাৰে যি বেৰিকেডৰ ব্যৱস্থা আছিল, পকাল পুল দিয়া আছিল, সেই পুলসমূহ উঠাই পথ বহল কৰি দিয়া হ'ল। পথ বহল কৰা হ'ল, কিন্তু পুনৰ তাত জনসাধাৰণ নিৰাপত্তাৰ কাৰণে দুয়ো কাষে ঠিকাদাৰে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইতিমধ্যে ঘটনাস্থলীৰ পৰাই লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। প্ৰশ্ন উঠিছে বহু প্ৰশ্ন। প্ৰায় 40 ফুট তললৈ বাহনখন পৰি এজন সফল ডেকাৰ মৃত্যুৰ বাবে প্ৰকৃততে কোন দায়ী? ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰিয়ংকা গান্ধীৰ এখন মোনা হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। সংসদৰ বাহিৰত প্ৰিয়ংকাৰ কান্ধত দেখা গ'ল এখন বিশেষ মোনাত খোদিত আছে পেলেষ্টাইনৰ সংহতিৰ প্ৰতীক। পেলেষ্টাইন লিখা মোনাক কেন্দ্ৰ কৰি চলিছে এতিয়া চৰ্চা। প্ৰিয়ংকাৰ কান্ধত পেলেষ্টাইনী মোনা। প্ৰিয়ংকা গান্ধী বৰ্তমান সময়ত সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰা নৱতম গান্ধী পৰিয়ালৰ এগৰাকী। প্ৰিয়ংকা গান্ধীৰ বৰ্তমান সময়ত এখন বিশেষ ফটো, এটা বিশেষ ভিডিঅ'ক লৈ সমগ্ৰ দেশতে বিভিন্ন ধৰণৰ চৰ্চা হৈছে। প্ৰিয়ংকা গান্ধীৰ সেই ফটোখনত কি আছে? প্ৰিয়ংকা গান্ধীৰ ফটোখনত থকা যিটো মোনা আছে, সেই মোনাটোত উল্লেখ আছে পেলেষ্টাইনৰ কথা। আৰু পেলেষ্টাইনৰ লগতে তাতে যি ছবি আছে, সেই ছবিয়ে পেলেষ্টাইনী যি সংহতি, সেই সংহতিৰ কথা প্ৰকাশ কৰে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গ'ল সামাজিক মাধ্যমেই হওক বা বিভিন্ন মাধ্যমত এই ফটোখন বিশেষভাৱে চৰ্চা চলিছে। প্ৰিয়ংকা গান্ধীৰ সেই বিশেষ ফটো। প্ৰিয়ংকা গান্ধীৰ সেই বিশেষ ফটোখনৰ লগে লগেই বিভিন্ন মহলত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে। স্বাভাৱিকতেই বিজেপিৰ তৰফৰ পৰা, শাসকীয় দলৰ তৰফৰ পৰা কোৱা হৈছে যে এয়া তুষ্টিকৰণৰ ৰাজনীতি। পেলেষ্টাইনৰ বৰ্তমান সময়ত যি ধৰণৰ প্ৰসংগ চলি আছে, যি ধৰণৰ ঘটনা প্ৰবাহ চলি আছে, সেই ঘটনা প্ৰবাহৰ মাজতে প্ৰিয়ংকা গান্ধীৰ এনেধৰণৰ আচৰণে শাসকীয় দলটোৰ বাবেও বিভিন্ন ধৰণৰ সুবিধাৰ সৃষ্টি কৰিছে। একে সময়তে কংগ্ৰেছেও এই গোটেই বিষয়টোক এক প্ৰিয়ংকা গান্ধীৰ তৰফৰ পৰা যে এক বিশেষ বিষয়, ভাল বিষয় এই বুলি প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰিছে। সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা চলিছে। সামাজিক মাধ্যমত বিজেপিৰ যিসকল মুখপাত্ৰ আছে, তেওঁলোকে ক'বলৈ বিচাৰিছে যে ৰাহুল গান্ধীৰ পাছতেই এই প্ৰিয়ংকা গান্ধীৰ যিসমূহ কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডসমূহ আচলতে এক ধুমুহা সদৃশ। আচলতে ধুমুহাটো তেওঁলোকে বিপৰীত পক্ষে ক'বলৈ বিচাৰিছে। আনহাতে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে যে পেলেষ্টাইনৰ ক্ষেত্ৰত যি ধৰণৰ ঘটনা সংঘটিত হৈ আছে, সেই ক্ষেত্ৰত মানৱীয়তাৰ দৃষ্টিভংগীৰে সেই বিশেষ কথাটোক সমৰ্থন জনোৱাটো সেয়া প্ৰিয়ংকা গান্ধীৰ নিজাববীয়া সিদ্ধান্ত। আৰু প্ৰিয়ংকা গান্ধীয়ে সেইটো মানৱতাৰ খাতিৰত যদি সেই মোনাটো লৈ গৈছে বা বিভিন্ন ধৰণৰ স্কাৰ্ফ তেওঁ পৰিধান কৰিছে, সেয়া তেওঁৰ নিজাববীয়া কথা। অতি লক্ষণীয় বিষয়টো হৈছে যে এই গোটেই সমগ্ৰ বিষয় সংক্ৰান্তত যেতিয়া প্ৰিয়ংকা গান্ধীৰ ওচৰ চপা হৈছিলে, প্ৰিয়ংকা গান্ধীয়ে তেতিয়া মন্তব্য আগবঢ়াইছিলে যে মই কি পিন্ধো, মই কি কৰোঁ, সেয়া মোৰ কথা। গতিকে প্ৰিয়ংকা গান্ধীয়ে কি মন্তব্য আগবঢ়াইছে সেইটো শুনাই ল'বলৈ বিচাৰিছোঁ এতিয়া। If you look at my Twitter handle, all my comments are over there. They say that they parliamentarians can't carry this. Who's going to decide what clothes I wear now?
Who's going to decide that? That's typical patriarchy, that you decide what clothes women wear also. Okay, ma'am. I don't subscribe to that. I will wear what I want. মন্তব্য আপোনালোকে শুনিলে এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়টো অত্যন্ত উপহাসমূলকভাৱে এজন বিজেপিৰ মুখপাত্ৰই মন্তব্য আগবঢ়াইছে অমিত মালব্য তেওঁ মন্তব্য কৰিছে যে ৰাহুল গান্ধীতকৈ ডিজাস্টাৰ হৈছে প্ৰিয়ংকা গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে নৱনিৰ্বাচিত যিগৰাকী সাংসদ নৱনিৰ্বাচিত সাংসদগৰাকীৰ ভাষণ আৰু ৰাহুল গান্ধীৰ ভাষণৰ মাজতো তুলনামূলকভাৱে মানুহে তুলনা কৰিবলৈ আৰম্ভ কৰিছিলে গতিকে বৰ্তমান সময়ত যদি বিজেপিৰ তৰফৰ পৰা কোৱা হৈছে যে বৰ্তমান সময়ত যদি ৰাহুলৰ বিকল্প বুলি কেনেবাকৈ প্ৰিয়ংকা গান্ধীক ভাবিছে তেতিয়াহ'লে কংগ্ৰেছলৈ শুভকামনা তেওঁলোকে অতি ভুল কথা ভাবি আছে এই ধৰণৰ বিভিন্ন ধৰণৰ বাকযুদ্ধ চলি আছে তাৰ মাজতে প্ৰিয়ংকা গান্ধীয়ে কৈছে যে মই কি পিন্ধো মই কি কৰোঁ সেয়া মোৰ কথা মই কাক সমৰ্থন জনাওঁ কাক সমৰ্থন নজনাওঁ সেয়া মোৰ কথা কিন্তু বৰ্তমান সময়ত এই বিশেষ বিষয়টোৱে প্ৰাসংগিক এইবাবেই হৈ পৰিছে কাৰণ সংসদৰ ক্ষেত্ৰত বা বিৰোধী শাসকৰ যি ধৰণৰ কথা বতৰা চলি আছে তাৰ মাজতে এনে ধৰণৰ কথাই পেলেষ্টাইনৰ কথাই হওক ইজৰাইলৰ কথাই হওক যি সামগ্ৰিক বিশ্ব ৰাজনীতিৰ প্ৰেক্ষাপট বিশ্ব ৰাজনীতিৰ যি ভূমিকা সেই বিশ্ব ৰাজনীতিৰ ক্ষেত্ৰত এই বিশেষ ফটো এই বিশেষ বেগটো এই বিশেষ সেই ছবিটোৱে কি সূচাইছে কি কৰিছে তাক লৈ যি যুক্তিযুদ্ধ সেয়া অব্যাহত নিশ্চিত ৰূপত থাকিব কিয়নো এয়া প্ৰিয়ংকা গান্ধীৰ কথা আৰু প্ৰিয়ংকা গান্ধীয়ে কৈছে মই কি কৰোঁ কি পিন্ধো সেয়া মোৰেই কথা স্মাৰ্ট মিটাৰ বিতৰ্কক লৈ প্ৰতিক্ৰিয়া নতুন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনৰ স্মাৰ্ট মিটাৰক সেন্সিটিভ মিটাৰ আখ্যা শক্তিমন্ত্ৰী ফুকনৰ স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰোঁতে ৰাইজক সচেতন হোৱাৰ আহ্বান পূৰ্বৰ মেনুৱেল মিটাৰতকৈ বহু পৃথক স্মাৰ্ট মিটাৰ টিভি নচলিলেও ছুইচ অফ হৈ থাকে বা ছুইচ দি থলেও খৰচ হয় বিদ্যুৎ সেই কথাও ক'লে শক্তিমন্ত্ৰীগৰাকীয়ে স্মাৰ্ট মিটাৰৰ বিষয়টো আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেইখিনি কথা কৈছে ইয়াত যিখিনি কথা আছে যিখিনি কোনো ধৰণৰ কথা আছে এতিয়া ঠাণ্ডা দিন আহিছে মানুহৰ এই গোটেই কথাটোৱে এটা ক্ৰিয়া প্ৰক্ৰিয়াৰ মাজত পাৰ হৈছে এই স্মাৰ্ট মিটাৰটো এটাতকৈ ডাঙৰ কথা হ'ল স্মাৰ্ট মিটাৰ ইজ এ চেন্সিটিভ মিটাৰ ই সাংঘাতিক চেন্সিটিভ এটা মিটাৰ ইয়াত এটা বস্তু আপোনালোকে চাব যে আপোনালোকৰ ঘৰত যেতিয়া ৰিম'ট কণ্ট্ৰলটো দি পেলাই আপোনালোকে মোবাইলটো টিভিটো অফ কৰে বহুত মানুহে তলৰ ছুইচটো অফ নকৰে এই তলৰ ছুইচটো অফ নকৰিলেও সেই তলৰ ছুইচটোৱে দিও এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বা চেন্সিটিভ মিটাৰটোৰ জৰিয়তে ই কাৰেণ্ট কনজিউমিং হৈ থকাটো ধৰা পৰে আগৰ মিটাৰবিলাকত এইবিলাক ধৰা নপৰিছিলে কথাটো একেটাই কথা আগৰ মিটাৰটোতো ঘূৰিছিলে মিটাৰ আছিলে কিন্তু সেই মিটাৰটোত ধৰা নপৰিছিলে এই মিটাৰটোত ধৰা পৰে এনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবিলাক কথাই আজি মানে মানুহে এটা ডিফাৰেঞ্চিয়েটটো পাইছে আমি সকলোখিনি কথা সুন্দৰভাৱে উপলব্ধি কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল বাণীকান্ত কাকতি বঁটা সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সবিশেষ খন্তেক পিছত Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজ